নমস্কাৰ বন্ধুসকল পুনৰবাৰ স্বাগতম জনাইছো আমাৰ নতুন এটি ভিডিঅ'ত এছ মটৰছৰ ফালৰ পৰা আমাৰ ইউটিউব চেনেল ফেচবুক পেজ আৰু ইনষ্টাগ্ৰাম পেজলৈ তো আজিৰ ভিডিঅ'ত মই মাত্ৰ আপোনাক সিঙ্গেল এখন বাইক দেখাম আমাৰ এছ মটৰছৰ ফালৰ পৰা KTM RC 390 2024 ৰ মডেল 2024 ৰ মডেল RC 390 আমাৰ এছ মটৰছত আহি পাইছে আপোনাক ল'ব পাৰিব যদি নতুন কোনবা গাড়ী বিচাৰিছে একেবাৰে কম চলা গাড়ী ডিটেইলছটো দি আছো চাই ল'ব পাৰিব আপোনালোকে প্ৰথমতে মই এবাৰ ৱক এৰাউণ্ড দেখাই দিছো গাড়ীখনত গেটআপটো গাড়ীখন নামটো চাব পাৰিব AS01FX 5955 টায়াৰ চাই লওক টায়াৰ চালে আপুনি গম পাব কিমান কিলোমিটাৰ চলিছে একেবাৰে কম চলা তো মই ডিটেইলছটো দি আছো তথাপিতো চাওক গেটআপটো চাই লওক পিছৰ টায়াৰটো মই দেখাই দিছো এবাৰ একেবাৰে ধুনীয়া কণ্ডিচনৰ গাড়ী এইখন গাড়ী আছে এছ মটৰছত এড্ৰেছটো মই গম পাই আপোনালোকে যি কেজন আমাৰ সাবস্ক্ৰাইবাৰ আছে আৰু যদি নতুনকৈ মানে চাই আছে কৈ দিছো এড্ৰেছটো আমাৰ খ্ৰীষ্টান বস্তি GMCH ৰোড গুৱাহাটী হয় নিয়াৰ ইগনো বা নিয়াৰ পাছপোৰ্ট সেৱা কেন্দ্ৰ আৰু গুগলত আপোনালোকে এছ মটৰছ লোকেশ্যন টাইপ কৰিলে পাই যাব E20 মডেল 2024 ৰ এইখন এপ্ৰিল মাহৰ গাড়ী হয় আৰু ইয়াৰ কিলোমিটাৰ চলিছে আপোনাৰ 2140 বৰ্তমান 2140 চলি আছে একেবাৰে ধুনীয়া কণ্ডিচনৰ গাড়ী চাই লওক ফুল গেটআপ দেখাই দিছো আৰু এখন গাড়ী ল'ব লাগিলে আপোনালোকে আহিব লাগিব এছ মটৰছ আহিব লাগিব স্ক্ৰিনত মোবাইল নম্বৰ দিয়া থাকিব আপোনালোকে কন্টাক্ট কৰিব পাৰে আৰু এইখনৰ প্ৰাইচটো হ'ব এই ভিডিঅ'টো চাই যদি কোনোবা আহে 2,45,000 চাব পাৰে একচুয়ালি কি হয় আমাৰ আস্কিং প্ৰাইচ এটো বেছি হয় যেতিয়া মোৰ কাস্টমাৰ আহে ৰানিং কাস্টমাৰ বা আস্কিং কৰিব মই দামটো অলপ বেছি কম মাত্ৰ আমাৰ নিজৰ চেনেলটো এই ভিডিঅ'টো চাই যদি আপোনালোকে আহে 2,45,000 এখন RC 390 2024 ৰ এপ্ৰিল মাহৰ গাড়ী 2100 চলিছে মাত্ৰ 2100 আপোনালোকে ল'ব পাৰিব স্ক্ৰিনত দিয়া মোবাইল নম্বৰ যোগাযোগ কৰক আৰু যদি ভিডিঅ'টো চাই ভাল লাগে আমাৰ চেনেলটো লাইক শেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিব আৰু আমাক আশীৰ্বাদ কৰিব তো আজিলৈ ভিডিঅ'টো ইয়াতে সামৰি আজিলৈ টাটা বাই বাই থেংক ইউ